সহস্ৰাধিক কৰ্মীক লৈ ধুবুৰী সমষ্টিৰ অন্তৰ্গত নৱগঠিত বীৰসিং জৰুৱা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই ৰকিবুল হুছেইনে স্থানীয় কেইবাগৰাকীও বিৰোধী বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা বিধায়ক ৱাজিদ আলী চৌধুৰী আব্দুছ সুবাহান আলী চৰকাৰ একে ৰছিদ আলমৰ উপস্থিতিত যুদ্ধমদেহী প্ৰস্তুতি ৰকিবুল হুছেইনৰ সভা অনুষ্ঠিত কৰি ৰকিবুল হুছেইনৰ হুংকাৰ মুখ্যমন্ত্ৰীয়ে চলাহী কথাৰে ৰকিবুল হুছেইনক বলে নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই তৃতীয় পৰ্যায়ত পৰিকল্পনা কৰিব কেনেকৈ আজমলক জিকাব পাৰি কিন্তু এবাৰ নহব ৰাইজ বিৰোধী ঐক্যক সহায় কৰিবলৈ ওলাই আহিছে এই নিৰ্বাচনত দ্বিতীয় স্থান নাই য'ত দ্বিতীয় স্থান নাই তাত আমি বৃহৎ প্ৰতিদ্বন্দ্বী থাকিব প্ৰথম স্থানত আমি থাকিম দ্বিতীয় আৰু তৃতীয়ত কোন হয় তেওঁলোকে বিচাৰ কৰি ল'ব 2001 চনৰ পৰা 6 চনলৈ মই ইমান উন্নয়ন কৰিব পৰা নাছিলো এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া চলাহী কথাত ৰকিবুল হুছেইনক বলে নোৱাৰে মই বুজি পাওঁ ফাৰ্ষ্ট ফেজ শেষ হ'ব ছেকেণ্ড ফেজ শেষ হ'ব ছেকেণ্ড ফেজৰ পৰা থাৰ্ড ফেজলৈ বহুত দিন আছে থাৰ্ড ফেজত পৰিকল্পনা কৰিব কেনেকৈ বদৰদী ৰাজবল জিকিব পাৰে কিন্তু এইবাৰ নেচেল চৌদিশে বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেটক সমৰ্থন কৰিবলৈ আজি ওলাই আহিছে তাৰে ইংগিত আজি আপোনালোকে ধুবুৰী লোকসভা সমষ্টিত দেখিছে এই নিৰ্বাচনত ছেকেণ্ড প্ৰাইজ নাই ছেকেণ্ড প্ৰাইজ আছে নেকি য'ত ছেকেণ্ড প্ৰাইজ নাই তাত আকৌ কিহৰ প্ৰতিদ্বন্দ্বী ছেকেণ্ড থাৰ্ড কোন হয় তেওঁলোকে কৰি ল'ব ফাৰ্ষ্টটো আমি হ'ম আজি ৰাইজে